ইয়াম্পাছ ৰাইডাৰত কেনেকৈ ৰেজিষ্টাৰ কৰে এজ এ কেব ৰাইডাৰ এজ এ ডেলিভাৰী পাৰ্চন সেইটো মই এতিয়া দেখুৱাই আছোঁ। ফাৰ্ষ্ট আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এই ইয়াম্পাছ ৰাইডাৰ এপটো ডাউনলোড কৰিব। এইটো গুগল প্লে ষ্ট'ৰত ইয়াম্পাছ ৰাইডাৰটো এভেইলেবল আছে। তাৰপিছত আপুনি দেখি আছে স্ক্ৰীণখনত, তাতে তলৰ ফালে চাওক জইন এজ এ ডেলিভাৰী পাৰ্চন বুলি আছে মেন আছে, তাতে ক্লিক কৰিব। তাতে আপুনি ফাৰ্ষ্ট নেম দিব, তাৰপিছত লাষ্ট নেম দিব, তাৰপিছত ইমেইল আইডি দিব, তাৰপিছত আপোনাৰ ফোন নম্বৰটো দিব, তাৰপিছত পাছৱৰ্ডটো দিব। পাছৱৰ্ডটো দিওঁতে চাব এটা কেপিটেল হ'ব লাগে। মই এটা ডেমো পাছৱৰ্ড দিছোঁ ইয়াম্পাছ, ৱাইটো কেপিটেল দিছোঁ, বাকীকেইটা স্মল। তাৰপিছত এটা আপোনাৰ স্পেচিয়েল কেৰেক্টাৰ লাগে, মানে ধৰি লওক $, তেনেকুৱা ধৰণৰ, সেইটো দিলে। তাৰপিছত এটা নাম্বাৰ দিব লাগে, এতিয়া মই 2026 এই বছৰ ইয়েৰটো দিছোঁ। তেনেকৈ আপোনাৰ কনফাৰ্মতো তেনেকৈ দিব লাগিব। এইখিনি দিয়াৰ পিছত আপোনাৰ ফটোখন আপলোড কৰিব। ফটোখন আপলোড কৰাৰ আগত আপুনি চাপ'জ ফটো এখন মাৰিব লাগে। মই এখন মোৰ নিজৰে ফটো মাৰি ল'লোঁ। তাৰপিছত আপোনালোকে ইয়াতে ফটোখন আপলোড কৰিব পাৰিব। সেইটো আপুনি 2 MBতকৈ ল'ব, তলত ল'ব, তেতিয়া লোৱাৰ চাইজ হয়। তেতিয়া আপুনি ধৰি লওক 3টা অপশ্যন দিয়া আছে, তাতে ফ্ৰী লঞ্চাৰ আৰু চেলাৰী বেছটো হ'ব আপোনাৰ যোনখিনি আপুনি পাৰ্চেল ডেলিভাৰী কৰিব, ধৰি লওক খানা পিনা, ৰেষ্টুৰেণ্টৰ খানা হওক, গ্ৰ'চাৰী হওক, সেইখিনি হওক। আৰু কেব ৰাইডাৰ, যদি আপুনি কেব ৰাইডাৰ হিচাপে জইন কৰিব বিচাৰে তেতিয়া কেব ৰাইডাৰটো দিব। কেব ৰাইডাৰত আপোনাৰ চিলেক্ট কৰাৰ লগে লগে জোনটো আহিব, বহুতকেইটা জোন আছে, তাৰ পৰা আপোনাৰ নিজৰ যোনটো এৰিয়া আছে সেইটো চিলেক্ট কৰি ল'লে হ'ল। তাৰপিছত আপোনাৰ ভেহিকুল টাইপ SUV হওক, কোনটো হওক, ছাপ'জ মিনি কাৰ আছে সেইটোৱে দেখাইছোঁ। আইডেণ্টিফিকেশ্যন টাইপ আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট বা NID যোনটো আপোনাৰ আধাৰ কাৰ্ড আছে বা সেইবিলাক দি পেলাই, যদি আপোনাৰ এই দুটাৰ ভিতৰত নহয় তাত NIDটো দি পেলাই আপুনি তাৰ নম্বৰটো ভৰাই দিব। ভৰাইটো মানে চেম্পল এনেই নম্বৰটো ভৰাইছোঁ, দি পেলাই আপুনি তাৰ ডকুমেণ্টছখন আপুনি আপলোড কৰি দিব লাগে। ছাপ'জ মই এতিয়া এনেই এটা কিবা এখন ডকুমেণ্টছ এনেই আপলোড কৰি দিছোঁ। তাৰপিছত আপুনি ছাবমিট মাৰি দিয়াৰ লগে লগে গোটেই ছিষ্টেমটো আমাৰ হেৰিত আহি যাব, এডমিন পেনেলত আহি যাব, আৰু আমি ডকুমেণ্টছটো ভেৰিফিকেশ্যন কৰি আপোনালোকক এপ্ৰুভ কৰি দিম। এপ্ৰুভ কৰাৰ পিছত আমি কল কৰিম, আপোনাৰ গাড়ীখনৰ ডিটেইলছ ল'ম, তাৰপিছত আমি নিজে ছিষ্টেমত আপডেট কৰিম। আৰু কিবা অসুবিধা পালে আপোনালোকে আমাৰ হেল্পলাইন নম্বৰত কল কৰিব পাৰিব, 8721842489 আৰু 6001204616।